নমস্কাৰ আজি সবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো পবিত্ৰ ভাদ মাহৰ আৰম্ভণি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নামঘৰে এতিয়া ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে সকলোতে হৰিনামৰ ধ্বনি গতিকে আজি প্ৰাগ নিউজৰ মজিয়াটো হৰিনামৰে আয়োজন আজি নৱপ্ৰজন্মৰ শিল্পীৰ মুখত শুনিবলৈ পাব হৰিনামৰ ধ্বনি বিভিন্ন প্ৰসংগ আমি উত্থাপন কৰিম আজি আমাৰ লগত উপস্থিত আছে অতিথিসকল স্বাগতম জনাইছো হিৰকজ্যোতি শৰ্মা আৰু ত্ৰিবেণী বুজৰ বৰুৱা সমান্তৰালভাৱে আমাৰ বাদ্যযন্ত্ৰত থকা শিল্পীসকলকো আমি স্বাগতম জনাইছো আৰু এই পবিত্ৰখনত মই হিৰকৰ পৰা আৰম্ভ কৰিব বিচাৰিছো হিৰক ভাদ মাহ বুলি ক'লে এটা বেলেগ ধৰণৰ পৰিৱেশ আহে এটা আধ্যাত্মিক ভাৱ নিখন্দেহে আহে আৰু বিশেষকৈ অসমৰ মাটিত অসমৰ বুকুত পোনপ্ৰথমতে শান্তনুদা আপোনাৰ জৰিয়তে অসমবাসী ৰাইজলৈ আজি পবিত্ৰ ভাদ মাহৰ পবিত্ৰ দিনটোত সেৱা যাচিছোঁ ভাদ মাহ পবিত্ৰ মাহ বুলি কয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৈকুণ্ঠ প্ৰয়াণ প্ৰভু ভগৱন্তৰ আবিৰ্ভাৱ এনেকৈ পবিত্ৰ বুলি কোৱা হয় গতিকে যি নহওক গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণাম জনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বাদ দি অসমীয়া যুগ সংস্কৃতিৰ ভঁৰাল কেতিয়াও চহকী নহয় গতিকে শংকৰ গুৰুজনাই কি দি থৈ গ'ল আৰু মাধৱ গুৰুজনাই কি দি থৈ গ'ল আমি নাম ফাঁকিৰ মাজত গাবলৈ অকণমান প্ৰয়াস কৰিছোঁ পুনৰ কৈছোঁ যিহেতু টোকাৰী গীত টোকাৰীখন বজাই গালে অকণমান ভাল হয় কিন্তু অকণমান টেকনিকেল অসুবিধাৰ কাৰণে হালধীয়া টোকাৰীখন বজাইছে মই অকণমান সহযোগ কৰিছোঁ গতিকে যা নহওক আটাইলৈ সেৱা জনাই শংকৰ গুৰুজনাই কি দি থৈ গ'ল আৰু মাধৱ গুৰুজনাই কি দি থৈ গ'ল এই নাম ফাঁকিৰ মাজেৰে গাবলৈ প্ৰয়াস কৰিছোঁ দেৱচোদা ধৰক নেৰিবাহে বান্ধৱ ব্যাপকত কিবা বিখৰ্য এটা অন্তৰ্মূৰ্তি শূন্য হে কেনমতে চিন্তি বাহা হে ৰাম বুলি শুদ্ধ কৰা ৰাম 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 বুলি শুদ্ধ কৰা
ভকতৰ জানা যে নকল্প তৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু ও তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰুৱে ধন্যবাদ ধন্যবাদ ধীৰক খুব সুন্দৰ আৰম্ভণি ত্ৰিবেণীৰ ওচৰলৈকে আহিছোঁ এবাৰ ত্ৰিবেণীৰ মুখতো ত্ৰিবেণীও আজিৰ প্ৰজন্মৰ প্ৰতিনিধি আৰু ত্ৰিবেণীৰ মুখতো আমি হৰিনামৰ ধ্বনি শুনিম নেকি ত্ৰিবেণী হয় মই প্ৰথমতেতো ভাদ মাহৰ আজি প্ৰথমটো দিন গতিকে সমূহ অসমবাসী ৰাইজকে মই সেৱা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু মই এটি কামৰূপী লোকগীত কৃষ্ণৰ বিষয়ে লিখা মই চেষ্টা কৰিছোঁ গাবলৈ সোণৰ বাহিনা
ধন্যবাদ ত্ৰিবেণী আমাৰ এই ভক্তি ৰসৰ সন্ধিয়া অব্যাহত থাকিব সময়ৰ এক সময় বাণিজ্যিক বিৰতি উভতি আছো অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু ভাদ মাহৰ উপলক্ষে ভাদ মাহৰ পহিলা দিনা উপলক্ষে আজি প্ৰাগ নিউজৰ বিশেষ আয়োজন নাম প্ৰসংগক লোকগীত আপোনালোকে শুনি আছে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে মই পুনৰ হিৰকৰ ওচৰলৈকে আহিছোঁ আজি অসমবাসীয়ে আজিৰ পৰা যে আধ্যাত্মিক ভাৱত বিলীন হৈছে আমিও আজি তাৰে এক পৰিৱেশ সৃষ্টি কৰিছোঁ গতিকে আপোনালোক আমাৰ লগত থাকক ভক্তিৰ উৎসত ডুব গৈ থাকিব হিৰকৰ ওচৰলৈকে আহিছোঁ ঠিক আছে কান্তন দা এবাৰ কৃষ্ণৰ নাম গাইছোঁ টোকাৰী গীতৰ আকাৰতে গাইছোঁ আৰু পোনপ্ৰথমতে অনুষ্ঠানটি যিটো চলি আছে মই এটা কথা কওঁ কান্তন দা আমাৰ যিকেইগৰাকী সহশিল্পী আছে মই চিনাকি কৰি দিছোঁ প্ৰথমতে চিনাকি কৰি দিছোঁ এদেবেশ্বৰ দা নাগাৰা বজাইছে আৰু টোকাৰী আৰু দোতৰা বজাই আছে এজন অনাতাঁৰ শিল্পী মাধৱ হালৈ আৰু খোল বজাইছে আমাৰ জ্যেষ্ঠ গৌতম শইকীয়া তাৰপিছত তবলা বজাইছে কনক গোস্বামী বাঁহী বজাইছে পবিত্ৰ বৰা পিতি বৰা মৰমত সকলোৱে পিতি বুলি মাতে আৰু আছে কদম ডেকা তাল আৰু পাৰ্কাছন বজাইছে তো যি ন শান্তনু দা কৃষ্ণ নামেতে গাইছোঁ ঠিক আছে কোতেনো এৰিলা হে বৃন্দাবন মথুৰা হে কোতেনো এৰিলা ধেনু কোধেৰুৱালা শ্যাম কলিয়া এখুনেৰে বনোৱা বেনু শুনেৰে বনোৱা বেনু হে ৰাম কোতেনো এৰিলা বৃন্দাবন মথুৰা কোতেনো এৰিলা ধেনু কোধেৰুৱালা শ্যাম কলিয়া শুনেৰে বনোৱা
দয়াময় দৈৱ কীৰ্তনয় দেৱ দয়াময় কৃষ্ণ দেৱতাৰ দেৱ পংকজ চৰণে প্ৰৱেশিয়া মন পংকজ চৰণে প্ৰৱেশিয়া মন এ পুনু কৰো মই সেৱ পুনু কৰো মই সেৱ হে ৰাম কোতেনো এৰিলা বৃন্দাবন মথুৰা কোতেনো এৰিলা ধেনু পঢ়ে ৰুৱালায় শ্যাম কলিয়া পঢ়ে ৰুৱালায় শ্যাম কলিয়া সোণেৰে বনোৱা বেনু সোণেৰে বনোৱা বেনু হে মোহন কলিয়া কোন বনে চৰালা হেনো মোহন কলিয়া কোন বনে চৰালা কোন বনে চৰালা ধেনু হে মোহন কলিয়া কোন বনে চৰালা হেনো মোহন কলিয়া কোন বনে চৰালা কোন বনে চৰালা ধেনু কোতে হেৰুৱালা হে মোহন কলিয়া কোতে হেৰুৱালা হে মোহন কলিয়া কোতে হেৰুৱালা হে মোহন কলিয়া কোনেৰে বনোৱা হেনো মোহন কলিয়া কোন বনে চৰালা হেনো মোহন কলিয়া কোন বনে চৰালা কোন বনে চৰালা ধেনু হৰিব বৈকুণ্ঠে যাবলৈ হে মোহন কলিয়া যাৰই চাৱাছে হে মোহন কলিয়া বৈকুণ্ঠে যাবলৈ হে মোহন কলিয়া যাৰই চাৱাছে হে মোহন কলিয়া নামৰে নৌকাতে মোহন কলিয়া কোন বনে চৰালা হেনো মোহন কলিয়া কোন বনে চৰালা কোন বনে চৰালা ধেনু নামৰ ধৰ্মৰ মোহন কলিয়া নৌকা সাজি ললে হে মোহন কলিয়া নামৰ ধৰ্মৰ মোহন কলিয়া নৌকা সাজি ললে হে মোহন কলিয়া গোবিন্দ নামৰে কথা মোহন কলিয়া কোন বনে চৰালা হেনো মোহন কলিয়া কোন বনে চৰালা কোন বনে চৰালা ধেনু হে মোহন কলিয়া কোন বনে চৰালা হেনো মোহন কলিয়া কোন বনে চৰালা কোন বনে চৰালা ধেনু ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল ৰাম ভৱ কৃষ্ণ ধন্যবাদ খুব সুন্দৰ গতিকে আজি কথা কম নে কি হীৰক আজি কথা কোৱাৰ পৰিৱেশে নাই এতিয়া
সেইটো হয় আৰু একেলগে গাই থাকিলে আকৌ ভাগৰো লাগে একেলগে গাই থাকিলে ভাগৰ লাগে আচ্ছা ঠিক আছে মই পুনৰ ত্ৰিবেণীৰ ওচৰলৈকে আহিছোঁ ত্ৰিবেণী আমি খুব সুন্দৰকৈ প্ৰথমতে হৰিনাম গীত আহিল তাৰপাছত কামৰূপী লোকগীত আৰু এতিয়া আমি কি শুনিম হয় এতিয়া আৰু এটি কামৰূপী লোকগীত গাব চেষ্টা কৰিছোঁ ঠিক আছে ইয়াতো কৃষ্ণৰে বন্দনা আছে চাগে এইবাৰ এটি শ্ৰৱণ কুমাৰৰ জীৱনৰ আধাৰত আচ্ছা। লিখিত এটি ঠিক আছে। লোকগীত প্রাণ যায় প্রভু
ধন্যবাদ ত্ৰিবেণী আমি পুনৰ উভতি আহিম আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ সময় হ'ল আন এক চমু বাণিজ্যিক বিৰতি উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আৰু আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে পবিত্ৰ ভাদ মাহ উপলক্ষে আজি এক আধ্যাত্মিক পৰিৱেশ আমাৰ ষ্টুডিঅ'ৰ মজিয়াটো বিৰাজ কৰিছে দুগৰাকীকৈ নৱপ্ৰজন্মৰ শিল্পী আমাৰ লগত আছে হীৰকজ্যোতি আছে আৰু ত্ৰিবেণী আছে গতিকে আপোনালোকে অনুমান কৰিব পাৰিছে আজিৰ প্ৰজন্ময়ো এই ধৰণে কৃষ্টি সংস্কৃতি পৰম্পৰা সকলো হাৰগত কৰি আধ্যাত্মিকতাৰ মাজতো বিলীন হ'ব পাৰে আৰু তাৰ উদাহৰণ আজিৰ আমাৰ এই অনুষ্ঠান মই পুনৰ হীৰকৰ ওচৰলৈকে আহিছোঁ পোনপ্ৰথমতে শান্তনুদা ভালো লাগিছে আমি আজি গোটেই মানে বিশেষকৈ দেৱেশ্বৰ দা হালৈ দা হওক গৌতম দা হওক প্ৰীতি দা হওক ভণ্টি ত্ৰিবেণী হওক আমি আটাই বহু দিনৰ মূৰত নহয় বজা বহুত দিনৰ একেলগে একলগ হৈছোঁ গতিকে আৰু এই সুযোগখন দিয়াৰ বাবে শান্তনু আপোনাক বহুত ধন্যবাদ আৰু কিনো কম কথা কৈতো তেনেকুৱাই গতিকে হৰি নামে গাইছোঁ ধৰক দেৱদা
গীতা ভাগৱত ধৰ্মৰ উত্তম নাম হে দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম নামক নকৰিবা হেলা মন ভাই নামক নকৰিবা হেলা হৰি নামে সংসাৰ তাৰিব মৰণ সংকটৰ হেলা মন ভাই নামক নকৰিবা হেলা হৰি নামে সংসাৰ তাৰিব মৰণ সংকটৰ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম ও দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম
ধন্যবাদ হীৰক। আৰু ইতিমধ্যে আমি কেইবাটাও হৰিনাম শুনিলোঁ, আমি কামৰূপী লোকগীত শুনি আছোঁ। মই ত্ৰিবেণীৰ ওচৰলৈকে আহিম, কিন্তু সময় হৈছে শেষৰটো বাণিজ্যিক বিৰতিৰ, পুনৰ উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ। গতিকে ভাদ মাহ উপলক্ষে আমাৰ এই বিশেষ আয়োজন আছিল। মই পুনৰ ত্ৰিবেণীৰ ওচৰলৈকে আহিছোঁ। এইবাৰ আমি লোকগীত শুনিম, নহয় জানো ত্ৰিবেণী? হয়, এইবাৰ আকৌ এটি কৃষ্ণৰ বিষয়ে লিখা লোকগীতৰ প্ৰতি কেনেকৈ আকৃষ্ট হৈছিলে ত্ৰিবেণীয়ে? আচলতে হীৰকৰ কথা আমি জানোৱে, সেইকাৰণে ত্ৰিবেণীৰ পৰা অলপ জানি লৈছোঁ। হয়, আচলতে লোকগীত বৰগীত এইবোৰ সৰুৰে পৰা শিকি অহা গীত হয়, আৰু যিহেতু অতীতৰ পৰা প্ৰচলিত, আৰু আচলতে আমাৰ ঘৰতো চৰ্চাটো আছে, গতিকে তেনেকৈ মই আকৰ্ষিত হৈছোঁ। বহুতে এই কথাটো কয় যে আজিৰ প্ৰজন্মই অলপ আকৃষ্ট নহয়, হয়তো এটা সময়ত পাহৰি যাব সকলোৱে, কিন্তু সেই কথাটো চাগে মিছা, বহুতে চৰ্চা চলায়। হয়, নিশ্চয় কিছুমানে নাগাব পাৰে বা যিয়ে নহওক, কিন্তু আজিকালি দেখা গৈছে যে বহুখিনি নৱপ্ৰজন্মই আজিকালি গোৱালপৰীয়া লোকগীত হওক, কামৰূপী লোকগীত হওক, বৰগীত হওক, টোকাৰী হওক গাবলৈ ধৰিছে আৰু চৰ্চাটো ৰক্ষা কৰি গৈছে। গতিকে আশাটো ভালে কৰিছোঁ যে আগলৈও চলি থাকিব, ভয়ৰ কোনো কাৰণ নাই। হয়, ঠিক আছে, মই আৰম্ভ কৰিছোঁ। কালিৰ জলে
এটি অতি সুন্দৰ এইবাৰ মই পুনৰ হীৰকৰ ওচৰলৈকে আহিছোঁ আমাৰ যেহেতু সময় শেষ হৈ আহিছে গতিকে হীৰকৰ মাজেৰে আমি শেষ কৰিব বিচাৰিম অনুষ্ঠান পুনৰবাৰ শান্তনু দা ধন্যবাদ জনাইছোঁ আৰু আমি অনুষ্ঠানটি পৰিৱেশন কৰাত যদি আমি 2 মিনিটৰ ভিতৰত অনুষ্ঠান সামৰিম ধেমালি ফূৰ্তি কৰিছোঁ অকণমান যদি ভুল হৈছে কোনো যেন দায় দোষ নধৰে আৰু পুনৰবাৰ ধন্যবাদ জনাই আটাই কুশলে থাকক তাকে কামনা কৰি আটাই চিৰ পৰিচিত এটি নাম গাইছোঁ শুনক আৰু মুখে মুখে গাব আটাই চিৰ পৰিচিত দেৱস্মিতা ধৰক ঠিক আছে
ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে আমাৰ এই সন্ধিয়াটো ভক্তিৰ ৰসেৰে সজাই তোলাৰ বাবে পুনৰবাৰ পবিত্ৰ ভাদ মাহৰ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰি আজি সবিয়াসৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ